পবিত্ৰ ভাদ মাহত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ। যোৰহাট জিলাৰ মেলেং মেটেলিৰ এক শৰণ ভাগৱতী সমাজৰ নামঘৰতো অব্যাহত আছে চাৰি প্ৰসংগীয়া নাম। পুৱা এটি গছপুলি ৰোপণেৰে আৰম্ভ হোৱা এই নামলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ভক্তৰ সমাগম ঘটিছে। চাৰি প্ৰসংগীয়া নামৰ উপৰি পালনামো দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। আমাক পৰিৱেশ দেখুৱাব ৰিজু কুমাৰ শইকীয়াই। পবিত্ৰ ভাদ মাহত ৰাজ্যখনৰ বিভিন্ন মঠ মন্দিৰ নামঘৰত দেখা গৈছে ভক্তৰ সমাগম আৰু সামন্তভাৱে ভক্তিৰসে ইতিমধ্যে বিৰাজমান সকলো মঠ মন্দিৰ ব্যতিক্ৰম নহয় মেলেং মেটেলিস্থিত এক শৰণ ভাগৱতী সমাজ। আৰু এই মুহূৰ্তত মই সেই মেলেং মেটেলিস্থিত যে এক শৰণ ভাগৱতী সমাজৰ যি থান, সেই থানত মই উপস্থিত আছোঁ। ভাদমহীয়াৰ দিনজোৰা কাৰ্যসূচী, দিনজোৰা পালনাম ইতিমধ্যে পুৱাৰ ভাগৰ পৰা আৰম্ভ চলি আছে। মই পোনে পোনে নামৰ মাজলৈ যোৱাৰ প্ৰাক মুহূৰ্তত নামঘৰ পৰিচালনা সমিতি, থান পৰিচালনা সমিতিৰ সম্পাদক মুখতে আছে। মই তেওঁৰ পৰা কিছু কথা জানিম। ভাদ মাহৰ এই পবিত্ৰ দিনটোত কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছে? আমাৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱাই আমাৰ 4 বজাত প্ৰাতঃ প্ৰসংগ হয়। তাৰপিছতে আমাৰ 7 বজাত ইতিমধ্যে প্ৰথম দিনাই ধ্বজা উত্তোলন হৈছে যদিও সদা সৰ্বদা আমি ধ্বজা প্ৰণাম বুলি এটা কাৰ্যসূচী ৰাখিছোঁ। ধ্বজা প্ৰণামৰ পিছতে আমাৰ এটা গছপুলি ৰোপণ হয়। পুৱা এটা গছপুলি সদায় প্ৰতিদিনে আমি এটা গছপুলি ৰুওঁ এজন বিশপ ব্যক্তিৰ যোগেদি। তাৰপিছতে আমাৰ ভাগৱত কীৰ্তন, দশম ঘোষা ৰত্নাৱলী, মহাপুৰুষীয়া পাঠ, ব্যাখ্যা আৰু পাঠ হয়। তাৰপিছতে আমাৰ 10 বজাৰ পৰা পালনাম আৰম্ভ হৈ আছে। এই পালনাম চলি আছে। এই পালনাম 2:30 বজালৈকে বা 3 বজালৈকে চলিব। তাৰপিছত আমি সমৰ্পণ কৰিম। তাৰপিছত সন্ধিয়া আকৌ আমাৰ বন্তি প্ৰজ্বলন সদায় থাকে। কাৰ্যসূচী গুণমালা কীৰ্তন হয়। তাৰপৰা সন্ধ্যা প্ৰসংগৰে আমাৰ আজি এদিনৰ কাৰ্যসূচী সমাপ্তি হ'ব। জনাইছোঁ মই পোনে পোনে নামৰ মাজলৈ যাব বিচাৰিছোঁ। মোৰ সহযোগী দীপকে দেখুৱাইছে সমগ্ৰ দৃশ্য। এয়া ভাদমহীয়াৰ যি পালনাম, এক শৰণ ভাগৱতী সমাজৰ যি পালনাম, সেই পালনাম আৰু মোৰ সহযোগী দীপকে সমগ্ৰ দৃশ্য দেখুৱাইছে। এয়া আমি তাৰে পৰিৱেশ দেখুৱাইছোঁ ৰিজু কুমাৰ শইকীয়াৰ জৰিয়তে।